হেল্ল' এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব খুজিছোঁ আমি ষ্টক কেনেকৈ কিনা বেচা কৰিব পাৰোঁ। তো আগৰ লেচনটোত আমি শিকিছিলোঁ ষ্টক বা শ্বেয়াৰ মানে কি। আপোনালোকে খুব সম্ভৱ সেইটো ভিডিঅ' চালে। যিসকলে সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে ওপৰৰ এই লিংকটোত গৈ পেলাই ক্লিক কৰি আপোনালোকে সেইটো চাই ল'ব পাৰিব। সেইটো চোৱাৰ পাছত এইটো ভিডিঅ' চালে আপোনালোকৰ বুজিবৰ কাৰণে বেছি সুবিধা হ'ব। অ'কে, তো এতিয়া চাওক এই ষ্টক মানে কি আমাৰ এটা লেচন আছিলে মোৰ কোৰ্চটোৰ ভিতৰত যেটো মই এতিয়া ভিডিঅ' বনাই আছো। তাৰ পাছত তললৈ আহিলে আমি পাওঁ ষ্টক কেনেকৈ কিনা বেচা কৰিব পাৰি। তো ইয়াত ষ্টক কিনা বেচা কৰিবৰ কাৰণে ষ্টক এক্সচেঞ্জ থাকে। গভৰ্ণমেণ্টে বনাই দিছে সেবিৰ আণ্ডাৰত কিছুমান ষ্টক এক্সচেঞ্জ আছে। যেনেকৈ ধৰক NSE এটা ষ্টক এক্সচেঞ্জ, BSE এটা ষ্টক এক্সচেঞ্জ। তো NSEৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ, BSE হৈছে বম্বে ষ্টক এক্সচেঞ্জ। অ'কে, তো এই ষ্টক এক্সচেঞ্জবিলাকৰ অধীনত কিছুমান ব্ৰকাৰ আছে। আপোনালোকে নামটো শুনিছে নিশ্চয়। চ' প্ৰতিটো ষ্টক এক্সচেঞ্জৰ আণ্ডাৰত কিছুমান ব্ৰকাৰ থাকে। ডাঙৰ ডাঙৰ ব্ৰকাৰ কোম্পানীবিলাকে নিজৰ আণ্ডাৰত চাব ব্ৰকাৰো নিয়োগ কৰে। তো আপুনি এনেকুৱা এটা ব্ৰকাৰ কোম্পানীৰ ভিতৰত মানে এনেকুৱা এটা ব্ৰকাৰ কোম্পানীৰ জৰিয়তে আপুনি ষ্টক কিনা বেচা কৰিব পাৰিব। তো আপুনি ডাইৰেক্টলি ব্ৰকাৰ কোম্পানীৰ লগত যোগাযোগ কৰিব পাৰে বা তেওঁলোকৰ অধীনত কাম কৰা চাব ব্ৰকাৰৰ লগত আপুনি যোগাযোগ কৰিব পাৰে। আজিকালি অনলাইনতো হয়। তেনেকৈ কৰি পেলাই আপুনি আপোনাৰ একাউণ্ট খুলি ল'ব পাৰিব ষ্টক কিনা বেচা কৰিবৰ কাৰণে। অ'কে, তো ভাৰতৰ কিছুমান ডাঙৰ ডাঙৰ ব্ৰকাৰ কোম্পানী হৈছে এঞ্জেল ব্ৰকিং, জিৰ'ধা, মতিলাল অছৱাল, শ্বেয়াৰ খান এনেকৈ। অ'কে, তাৰ উপৰিও কেইবাটাও বেংক আছে যোনে ব্ৰকাৰৰ কাম কৰে। তো যেনেকৈ SBI, ICICI, পাঞ্জাৱ নেশ্যনেল বেংক, এক্সিছ বেংক, ইয়াতো একাউণ্ট খুলি পেলাই এওঁলোকৰ থ্ৰুৱেদিও আপুনি কামটো কৰিব পাৰে, মানে ষ্টক কিনা বেচা কৰিব পাৰে। অ'কে, তো ইয়াত নেক্সট কথা আমি জানিবলগীয়া সেইটো হৈছে এইটো ষ্টক মাৰ্কেটৰ গোটেই কামখিনি কণ্ট্ৰল কৰিবলৈ ভাৰত চৰকাৰে এখন বৰ্ড গঠন কৰি দিছে। সেই বৰ্ডখনৰ নাম হৈছে SEBI, Securities and Exchange Board of India. অ'কে, তো এই SEBIয়ে কিছুমান ৰুল বনাই দিছে, কিছুমান ৰেগুলেশ্যনছ বনাই দিছে। এইখিনি মানি চলি সকলোৱে কাম কৰিব লাগে। ঠিক আছে, তো এই SEBIয়ে বনাই দিয়া ৰুল ৰেগুলেশ্যনছ মানি চলি কাম নকৰে তেতিয়াহ'লে SEBIয়ে তেওঁলোকক ওপৰত পেনাল্টি লগায় আৰু বেছিকৈ যদি বাৰে বাৰে ৰুলবিলাক ভাঙি থাকে তেতিয়াহ'লে কি কৰে সেই ব্ৰকাৰজনৰ লাইচেন্সেই কেঞ্চেল কৰি দিয়ে। তাৰমানে তেওঁ আৰু ব্ৰকাৰ হিচাপে কাম কৰিব নোৱাৰা হৈ যায়। ঠিক আছে, বা নহ'লে কেতিয়াবা কি কয় এবছৰ দুবছৰৰ কাৰণে বেন কৰি দিয়ে, তাৰপাছত আকৌ তেওঁলোকে কাম কৰিব পাৰে, তেনেকুৱাও হয়। অ'কে, তো আপুনি যদি ষ্টক কিনা বেচা কৰিব বিচাৰে বা আপুনি যেতিয়া ষ্টক কিনা বেচা কৰিব বিচাৰিব তেনেকুৱা এটা ব্ৰকাৰ কোম্পানীৰ আণ্ডাৰত আপুনি এটা একাউণ্ট খুলিব লাগিব। এই একাউণ্টটোক কোৱা হয় ট্ৰেডিং একাউণ্ট। তাৰমানে এই ব্ৰকাৰৰ আণ্ডাৰত আপুনি যিটো মানে ব্ৰকাৰ কোম্পানীৰ আণ্ডাৰত এজেণ্টৰ থ্ৰুদিয়ে হওক, চাব ব্ৰকাৰৰ থ্ৰুদিয়ে হওক, যেতিয়া আপুনি শ্বেয়াৰ কিনা বেচা কৰিবৰ কাৰণে এটা একাউণ্ট খুলিব, এই একাউণ্টটোৰ নাম হৈছে ট্ৰেডিং একাউণ্ট। অ'কে, তাৰ নামটোও যদি ট্ৰেডিং একাউণ্ট, ইয়াৰ থ্ৰুদি পেলাই আপুনি ইনভেষ্টমেণ্টো কৰিব পাৰিব, আপুনি ট্ৰেডিঙো কৰিব পাৰিব। ট্ৰেডিং একাউণ্টৰ নামটোৰ মিনিং হৈছে কি এইটো দি ট্ৰেড কৰিব পাৰি, তাৰমানে কিনা বেচা কৰিব পাৰি। ঠিক আছে, ইয়াৰ কাৰণে এতিয়া কথা হৈছে কি ট্ৰেডিং একাউণ্ট যেতিয়া আপুনি খুলিব বিচাৰিব তেতিয়া আপোনাক কি লাগিব? তাৰ কাৰণে আপোনাক পেন কাৰ্ড লাগিব, আপোনাৰ আধাৰ কাৰ্ড লাগিব আৰু বেংক একাউণ্ট লাগিব। সাধাৰণতে এইকেইটা বস্তুৱে লাগে। কিছুমান ব্ৰকাৰে আৰু দুই এটা বস্তু সুধিব পাৰে। ঠিক আছে, তো এই ট্ৰেডিং একাউণ্টটো আপুনি খোলাৰ পাছত সেইটো আপোনাৰ বেংক একাউণ্টৰ লগত কানেক্ট হৈ যাব বা আপুনি কানেক্ট কৰি ল'ব লাগিব। অ'কে, আপুনি কেনেকৈ কৰিব লাগিব আপুনি নিজে কৰিব নালাগে, সাধাৰণতে এইটো অট'মেটিক কানেক্ট হৈ যায় বা যিজন এজেণ্টৰ থ্ৰুদি বা চাব ব্ৰকাৰৰ থ্ৰুদি আপুনি খুলিছে তেওঁ এই কামটো কৰি দিব। অ'কে, আপোনাক দেখুৱাই দিব কেনেকৈ কৰিব লাগে। এবাৰ যেতিয়া এইটো কানেক্ট হৈ যাব, কানেক্ট হৈ যোৱাৰ পাছত আপুনি নিজৰ বেংক একাউণ্টৰ পৰা এই ট্ৰেডিং একাউণ্টলৈ টকা পঠিয়াব পাৰিব। তাৰমানে ধৰক আপুনি ভাবিছে মই 10,000 টকা দি পেলাই মই চাওঁ শ্বেয়াৰ মাৰ্কেটত কাম কৰি, তো আপোনাৰ ছেভিংছ একাউণ্টৰ পৰা আপুনি 10,000 টকা এই ট্ৰেডিং একাউণ্টলৈ পঠিয়াই দিলে।
ট্ৰান্সফাৰ কৰি দিলে ঠিক আছে আপুনি এখন চেক দি পেলাইও দিব পাৰে বা আপুনি অনলাইনত ট্ৰান্সফাৰ কৰিব পাৰে বা ইউপিআইও কৰিব পাৰে যিকোনো উপায় ইউজ কৰি পেলাই আপুনি কি কৰিব পাৰিব আপোনাৰ অলপ পইচা এই ট্ৰেডিং একাউণ্টলৈ লৈ যাব পাৰিব এবাৰ যেতিয়া ট্ৰেডিং একাউণ্টত আপোনাৰ পইচাখিনি আহি যাব তাৰপিছত সেইখিনি টকাৰে আপুনি ষ্টক কিনিব পাৰিব ঠিক আছে যেতিয়া আপুনি ষ্টক বিক্ৰী কৰিব বিক্ৰী কৰিলে আপুনি যেটো পইচা পাব সেই পইচাখিনি আহি পেলাই আপোনাৰ ট্ৰেডিং একাউণ্টত জমা হৈ থাকিব ঠিক আছে সেই টকাৰে আপুনি আকৌ ষ্টক কিনিব পাৰিব ঠিক আছে তাৰমানে ধৰক প্ৰথমতে আপুনি কি কৰিলে আপোনাৰ ট্ৰেডিং একাউণ্টত 10000 টকা আপুনি সেভিংস একাউণ্টৰ পৰা লৈ আহিলে তো আপোনাৰ ট্ৰেডিং একাউণ্টত এটা 10000 টকা জমা আছে তাৰ পৰা ধৰক আপুনি 5000 টকা দি পেলাই আপুনি অলপ ষ্টক কিনিলে কিনি পেলাই আপুনি 4 মাহ 5 মাহ ৰৈ আছে ৰৈ থকাৰ পাছত আপুনি দেখিলে ষ্টকৰ দামটো বাঢ়ি গ'ল যেটো ষ্টক আপুনি 5000ত কিনিছিল তাৰ দাম হৈ গ'ল এতিয়া 6000 আপুনি ভাবিলে এতিয়া মই এখিনি বিক্ৰী কৰি দিও কাৰণ ইয়াৰ পাছত আকৌ তাৰ দামটো কমিব পাৰে তেতিয়া আপুনি 6000 টকা মানে 6000 টকাৰ আপুনি বিক্ৰী কৰি দিলে তাৰমানে আপুনি শেয়াৰখিনি বিক্ৰী কৰি দিলে তাৰ বিনিময়ত আপুনি 6000 টকা পালে 6000 টকা আপোনাৰ কোলে আহিব এই ট্ৰেডিং একাউণ্টলৈ আহিব 6000 টকা আহি পেলাই আপোনাৰ ট্ৰেডিং একাউণ্টত জমা হৈ যাব প্ৰথমতে কিমান আছিল 10000 তাৰ পৰা শেয়াৰ কিনোতে কিমান আছিল 5000 খৰচ কৰিছিল তাৰমানে এতিয়া আপোনাৰ শেয়াৰ কিনাৰ পাছত আপোনাৰ একাউণ্টত কিমান পইচা আছিল 5000 যেতিয়া 3-4 মাহৰ পাছত আপুনি 6000 টকাত শেয়াৰখিনি বিক্ৰী কৰি দিব আপুনি 6000 টকা পালে এই 6000 আহি পেলাই আপোনাৰ ট্ৰেডিং একাউণ্টত জমা হৈ যাব তেতিয়ালে আপোনাৰ ট্ৰেডিং একাউণ্টত কিমান পইচা হৈ যাব 5 + 6 11000 ঠিক আছে তো অৰিজিনালি 10000 আছিল এতিয়া 11000 হৈ গ'ল কেনেকৈ কাৰণ 1000 টকা আপোনাৰ প্ৰফিট হ'ল আপোনাৰ লাভ হ'ল শেয়াৰখিনি 4-5 মাহ ৰাখি থৈ হাতত ৰাখি থলে তো দামটো বাঢ়ি গ'ল আপোনাৰ লাভ হ'ল ঠিক আছে তো এনেকৈ যেতিয়া আপোনাৰ ট্ৰেডিং একাউণ্টত পইচাখিনি বাঢ়ি গৈ থাকিব আপুনি লাভ কৰি গৈ থাকিব তাৰপিছত তেতিয়া আপুনি যদি ইচ্ছা কৰে তাৰ পৰা আপুনি পইচা উলিয়াই আনিব পাৰে কেনেকৈ উলিয়াই আনিব আপোনাৰ ট্ৰেডিং একাউণ্টৰ পৰা পইচাখিনি কলৈ যাব আপোনাৰ সেভিংস একাউণ্টলৈ যাব এই যেটো সেভিংস একাউণ্ট আপুনি বেংক একাউণ্ট আপুনি কানেক্ট কৰি লৈছিলে সেই বেংক একাউণ্টলৈ যাব তাৰপিছত বেংক একাউণ্টৰ পৰা আপুনি সদায় যেনেকৈ পইচা উলিয়াই এটিএম কাৰ্ড দি উলিয়াই বা চেক দি উলিয়াই যেনেকৈ উলিয়াই তেনেকৈ আপুনি উলিয়াব পাৰিব বুজি পাইছে এইদৰে আপুনি কি কৰিব পাৰে আপোনাৰ ইচ্ছা অনুসৰি আপুনি বেংক একাউণ্ট আৰু ট্ৰেডিং একাউণ্টৰ মাজত টকা অনানিয়া কৰি থাকিব পাৰে তাৰমানে ইচ্ছা কৰিলে আপুনি বেংক একাউণ্টৰ পৰা আপুনি ট্ৰেডিং একাউণ্টলৈ পইচা লৈ আহিলে তাৰ দি আপুনি শেয়াৰ কিনা বেচা কৰি আছে আকৌ আপোনাক পইচা কিবা কাৰণে লাগা হ'ল বা আপুনি হৈছে ট্ৰেডিং একাউণ্টত ইমানখিনি পইচা নথওঁ মই সেভিংছলৈ লৈ আহোঁ আপুনি আকৌ ট্ৰেডিং একাউণ্টৰ পৰা তাক বেংক একাউণ্টলৈ লৈ আহিব পাৰিব বুজি পাইছে একদম সহজ কাম আজিকালি অনলাইনত হয় কমান্ড দিলে লগে লগে হৈ যায় আপুনি মোবাইল দিও কৰিব পাৰিব আপুনি ল্যাপটপ কম্পিউটাৰ বা ল্যাপটপ দিও কৰিব পাৰিব একো দিগদাৰি নাই ঠিক আছে এতিয়া নেক্সট কথাটো আমি শিকিব লাগিব এটো হৈছে এটো ষ্টক কিনা বেচা কৰিবলৈ আপোনাক আৰু এটা একাউণ্ট লাগিব তাৰ নাম হৈছে ডিম্যাট একাউণ্ট এই একাউণ্টৰ নাম হৈছে ডিম্যাট একাউণ্ট এইটো একাউণ্টৰ বিষয়ে বেলেগ এটা লেসনত আলোচনা কৰিম বেলেগ এটা ভিডিঅত আলোচনা কৰিম ওকে ঠিক আছে আপোনালোকৰ বহুত কমপ্লিকেটেড যেন লাগিছে নেকি আজিৰ পৰা 25-30 বছৰৰ আগতে এটো বহুত কমপ্লিকেটেড আছিল কিন্তু আজিকালি কম্পিউটাৰৰ যুগত মোবাইলৰ যুগত এটো অতি সহজ হৈ গ'ল আপুনি আজিকালি কি কৰিব পাৰে কিছুমান বেংকত গৈ পেলাই বা ব্ৰোকাৰৰ তালে গৈ পেলাই আপুনি একেবাৰতে 3-in-1 একাউণ্ট খুলিব পাৰে 3-in-1 একাউণ্ট খুলিলে কি হ'ব আপোনাৰ একেলগে বেংক একাউণ্ট এটা খোল খাই যাব ট্ৰেডিং একাউণ্ট এটা খোল খাই যাব আৰু ডিম্যাট একাউণ্ট এটা খোল খাই যাব তাৰ উপৰি কি হ'ব এই তিনিওটা একাউণ্ট ইটোৰ লগত হেতু ইন্টাৰকানেক্ট হৈ যাব তাৰমানে কানেক্টেড হৈ যাব তাহলে এই যে মই আগত কৈছিলো বেংক একাউণ্টৰ লগত আপুনি ট্ৰেডিং একাউণ্টটো কানেক্ট কৰিব লাগিব ডিম্যাট একাউণ্টৰ বিষয়ে যেটা ডিটেইলছ শিকিম তেতিয়াও দেখিম ডিম্যাট একাউণ্ট খোলাৰ পাছত আপুনি তাৰ লগত আপোনাৰ ট্ৰেডিং একাউণ্টটো লিংক কৰিব লাগিব ওকে তো এই তিনিটা একাউণ্ট ইটোৰ লগত হেতু লাগ খাই থাকে কিন্তু আপুনি যদি 3-in একাউণ্ট খোলে একেলগে তিনিটা একাউণ্ট খোল খাব মানে একে সময়তে তিনিটা একাউণ্ট খোল খাব আৰু ইটোৰ লগত হেতু কানেক্ট হৈ যাব দেই খালি ইয়াত
এই থ্ৰী ইন একাউণ্ট খোলাৰ সুবিধাটো SBI দিছে, এক্সিছ বেংকে দিছে, ICICI, জিৰ'দা সকলোৰে ভিতৰতে খুলিব পাৰি। খালি মই এটাই বস্তু আপোনালোকক ক'ম, এইটো খোলাৰ আগতে আপুনি দুটামান বস্তু চেকিং কৰি ল'ব। কি চেক কৰি ল'ব? যে ইয়াত চাৰ্জেছ কিমান আৰু কমিশ্যন কিমান। ঠিক আছে, তো মই কম্পেয়াৰ কৰি পেলাই দেখিছোঁ যে যদি থ্ৰী ইন একাউণ্ট খোলা যায় তেতিয়াহ'লে কমিশ্যনটো অকণমান বেছিকৈ লয়, বেংকে চাৰ্জ অলপ বেছিকৈ লয়। অ'কে, তাৰ সলনি যদি আপুনি বেলেগে এটা বেংকৰ একাউণ্ট খোলে আৰু বেলেগে আপুনি ট্ৰেডিং একাউণ্ট আৰু ডিমেট একাউণ্ট খোলে, তাৰপাছতে কেইটা লগাই দিয়ে, তেতিয়াহ'লে চাৰ্জবিলাক অলপ কম হয়, কমিশ্যন অকণমান কম হয়, আপোনাৰ অলপ পইচা বাচি যায়। সেইকাৰণে যদিও কনভিনিয়েণ্ট, থ্ৰী ইন একাউণ্ট খুলিলে একেবাৰতে গোটেইকেইটা হৈ যায়, তথাপিও আপুনি চাব যে পইচাৰ ডিফাৰেঞ্চটো কিমান, খৰচৰ ডিফাৰেঞ্চটো কিমান। যদি বহুত বেছি ডিফাৰেঞ্চ দেখে তেতিয়াহ'লে আপুনি থ্ৰী ইন একাউণ্ট নুখুলি পেলাই নৰ্মেলি বেলেগ একাউণ্ট খুলি তাহাঁতক লিংক কৰি দিব। আৰু লিংক কৰিবলৈ একো কমপ্লিকেটেড নহয়, একদম চিম্পল বস্তু, আৰামতে লিংক হৈ যায়। বুজি পাইছে? অ'কে, এতিয়া ইয়াত মই লিখিছিলোঁ সেইটো সময়ত যে মোৰ মতে আপোনাৰ আগৰে পৰা বেংক একাউণ্ট থাকিলেও এনে এটা নতুন থ্ৰী ইন একাউণ্ট খুলি লোৱা ভাল। এইটো মই সেই সময়ত লিখিছিলোঁ, প্ৰথম যেতিয়া এই কৰ্চটো ষ্টাৰ্ট কৰিছিলোঁ, য'ত এই কথাখিনি লিখিছিলোঁ মই। কিন্তু তাৰপাছত মই যেতিয়া মই চেক কৰি পেলাই চালোঁ, অ'কে, প্ৰথমত যে তেওঁলোকৰ চাৰ্জেছবিলাক কি, কেনেকৈ লয়, কোনটোত কেনেকুৱা চাৰ্জ লয়, তেতিয়া মই দেখিলোঁ থ্ৰী ইন একাউণ্টত আজিৰ পৰা মই 2 বছৰমানৰ আগত চাইছিলোঁ অৱশ্যে, সেইটো সময়তে মানে কি হ'ল, দেখিছিলোঁ যে কমিশ্যন বা যিটো চাৰ্জ আছে বেংকৰ, এই চাৰ্জটো থ্ৰী ইন একাউণ্টত অকণমান বেছি, নৰ্মেল একাউণ্টত কম। সেইকাৰণে মই অকণমান আগত কোৱাৰ দৰে আপোনালোকে চেক কৰি চাই ল'ব, তাৰপাছত ডিচাইড কৰিব। ঠিক আছে, এইখিনি হৈছে শ্বেয়াৰ বা ষ্টক কিনা বেচা কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব। আপোনাক কি লাগিব? আপোনাক এটা বেংক একাউণ্ট লাগিব, আপোনাক এটা ট্ৰেডিং একাউণ্ট লাগিব, আপোনাক এটা ডিমেট একাউণ্ট লাগিব, আৰু এইটোৰ লগত সেইটো কানেক্ট হৈ থাকিব লাগিব। তাৰপাছত আপুনি কি কৰিব? আপোনাৰ বেংক একাউণ্টৰ পৰা আপুনি অলপ পইচা ট্ৰেডিং একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি ল'ব। আপুনি যে ভাবিব মই শ্বেয়াৰত বা শ্বেয়াৰ মাৰ্কেটত মই ইমান টকা মানে খটুৱাই পেলাই মই কাম কৰোঁ, সেই পইচাখিনি আপুনি ইয়ালৈ ট্ৰেডিং একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি ল'ব। অ'কে, এইটো আমাৰ এটা ছেফটি প্ৰিকশ্যন। এইটোৰ বিষয়ে আমি বেলেগ এটা লেচনত, বেলেগ এটা ভিডিঅ'ত আৰু ডিটেইলছত শিকিম, এইটো কিয় কৰা হয় বা এইটো কৰিলে কি সুবিধা হয়। ঠিক আছে, এইটো এটা ছেফটি প্ৰিকশ্যন হয়। ক্লিয়াৰ? তো আজিলৈ ইমানে।